বিশাল ফুকন আৰু চুমি বৰাৰ শেহতীয়া কাহিনীয়ে ৰাজ্যত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। স্বপ্ননীল, বিশাল ফুকন, চুমি বৰাই ট্ৰেডিঙৰ জৰিয়তে কেনেদৰে প্ৰবঞ্চনাৰ জাল মেলিছিল আৰু কোন কোন প্ৰবঞ্চনাৰ জালত শেহতীয়াভাৱে পৰিছিল, সেই সকলোবোৰ তথ্য লাহে লাহে পোহৰলৈ আহিছে। আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত আগবঢ়াইছে, কিন্তু লক্ষণীয় বিষয়টো হৈছে যে ইমান দিনে চুমি বৰা আৰু তাৰ্কিক বৰা কেনেদৰে পলাই থাকিবলৈ সক্ষম হৈছে সেইটো এটা বিচাৰ্যৰ বিষয়। ইয়াৰ লগে লগে চৰ্চা লাভ কৰিছে যে চুমি বৰা যিমানে প্ৰবঞ্চনাৰ কাহিনীত সোমাই পৰিছে, সিমানেই চুমি বৰাৰ লগৰসকলে, চুমি বৰাৰ সহযোগীসকলে চুমি বৰাক চিনি নাপাওঁ বুলি কোৱাৰ যি মানসিকতা দেখিবলৈ পোৱা গৈছে, সেয়াও ইতিমধ্যে সকলোৱে অনুধাৱন কৰিব পাৰিছে। শেহতীয়াভাৱে অসমৰ একাংশই চুমি বৰাক আশ্ৰয় দিয়া বুলি যি চৰ্চা হৈছিল, যি অভিযোগ উত্থাপন হৈছিল, সেই অভিযোগো লাহে লাহে সঁচা বুলি প্ৰমাণ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। এতিয়া আহিছোঁ বৰ্তমান সময়ত ট্ৰেডিঙক লৈ চলি থকা একাংশ কাহিনীলৈ। শেহতীয়াভাৱে একাংশ ইউটিউবাৰৰ প্ৰসংগ এইবাবেই আহিছে যে প্ৰমোচনৰ নামত কেনেদৰে সাধাৰণ জনতাক টুপি পিন্ধাবলৈ চেষ্টা কৰিছিল সেইসকলে। আৰু চৰ্চালৈ আহি পৰিছে আন একাংশৰ কথা, কেনেদৰে প্ৰবঞ্চনাৰ জাল মেলিছিল চুমি বৰাই, কেনেদৰে বিশাল ফুকনক লৈ গৈছিল বিভিন্নজনৰ কাষলৈ আৰু কোনে কোনে ইনভেষ্ট কৰিছিল সেই সন্দৰ্ভত যদিও মুখ খোলা নাই, কিন্তু বৰ্তমান সময়ত একাংশ চেলিব্ৰিটিয়ে ইতিমধ্যে কৈছে চুমি বৰাক চিনি নাপায়, একাংশই কৈছে তাৰ্কিক বৰাৰ জৰিয়তেহে চিনি পাইছিল চুমি বৰাক। এতিয়া বিষয়টো হৈছে বিশাল ফুকন, চুমি বৰা বা আন বহুতেই ট্ৰেডিঙৰ জৰিয়তে কেনেদৰে লুণ্ঠন আৰু প্ৰবঞ্চনাৰ জাল মেলিছিল, কেনেদৰে লুণ্ঠন চলাইছিল সাধাৰণ জনতাৰ ওপৰত, এই বিষয়বোৰ এতিয়া আটাইতকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু। গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে অসমত প্ৰবঞ্চনাৰ কাহিনী এতিয়াৰ নহয়, অসমত প্ৰবঞ্চনাৰ কাহিনী বহু আগৰে পৰা। উল্লেখ্য যে সাৰদা ৰোজ ভেলীৰ কথা আমি পাহৰি যোৱা নাই, আমি বহু চিট ফাণ্ডৰ কেলেংকাৰীৰ কথা শুনিছোঁ, আমি পাহৰি যোৱা নাই সেইসমূহৰ কথা যিসমূহ অনলাইন প্ৰবঞ্চনাৰ জৰিয়তে কেনেদৰে মানুহক লুটপাট চলাই, কেনেদৰে মানুহলৈ ফোন কৰি বেংকৰ OTP আহিছে বুলি কৈ কেনেদৰে লুণ্ঠন চলাই, সেইবোৰ কাহিনীও অসমত চলি থাকে। কিন্তু তাৰ মাজতে শেহতীয়াভাৱে চুমি বৰা, বিশাল ফুকন, স্বপ্ননীলহঁতৰ দৰে একাংশই প্ৰবঞ্চনাৰ জাল মেলিছিল ট্ৰেডিঙৰ নামত, আৰু সেই প্ৰবঞ্চনাৰ জালত ভৰি দিছিল বহুতে। কিন্তু ক'লা ধন বগা কৰিম বুলি ভাবি যিসকলে প্ৰবঞ্চনাৰ জালত ভৰি দিছিল, সেইসকলে এতিয়া মুখ খুলিব পৰা নাই। শেহতীয়াভাৱে চুমি বৰাক আৰক্ষীয়ে কেতিয়া গ্ৰেপ্তাৰ কৰিব সেই বিষয়টোক লৈ চৰ্চা, কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে চুমি বৰা আৰক্ষীৰ জালত পৰিলে আৰু কোন কোন আৰক্ষীৰ সন্মুখলৈ আহিব লাগিব আৰু কোন কোন আৰক্ষীৰ সন্মুখত আহি কথা ক'ব লাগিব, এই বিষয়বোৰ গুৰুত্বপূৰ্ণ। এটা সময় আছিল চুমি বৰাই বিভিন্নজনৰ কাষলৈ লৈ গৈছিল বিশাল ফুকনক, এনেকুৱা চেলিব্ৰিটিৰ কাষলৈ লৈ গৈছিল, আৰু যি চেলিব্ৰিটিৰ কাষলৈ নি বিশাল ফুকনে চিনেমাৰ প্ৰযোজনাৰ দায়িত্বও গ্ৰহণ কৰিছিল। আনহে নালাগে ৰাজস্থানৰ উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিঙৰ জৰিয়তে কেনেদৰে কোটি কোটি টকা খৰচ কৰিছিল চুমি বৰাই, তাৰ পাছত নিজৰ সাঁচতীয়া ধনেৰে সেয়া কৰিছোঁ বুলি কৈ কেনেদৰে ফিতাহী মাৰিছিল সেয়াও সকলোৱে গম পায়। ইয়াৰ পৰৱৰ্তী সময়ত বিশাল ফুকনে কিমান কোটি টকা খৰচ কৰিছিল আৰু সেয়া কাৰ টকা আছিল, মানুহৰ টকাৰে কেনেদৰে লুণ্ঠন আৰু প্ৰবঞ্চনাৰ জাল মেলিছিল সেইসকলে, সেই সন্দৰ্ভত বহু কাহিনী এতিয়া পোহৰলৈ আহিছে। গতিকে প্ৰবঞ্চনাৰ জাল মেলা চুমি বৰা, বিশাল ফুকন, স্বপ্ননীলহঁতৰ দৰে আন একাংশও এতিয়া অসমত আছে, যিসকল আৰক্ষীৰ জালত পৰিবলৈ মাত্ৰ কেইটামান দিন বাকী। কিন্তু চিটফাণ্ডৰ কেলেংকাৰীৰ দৰে, অনলাইনৰ প্ৰবঞ্চনাৰ কেলেংকাৰীৰ দৰে এইবাৰ সংঘটিত হোৱা এই কেলেংকাৰীও অসম জোকাৰি গৈছে। চুমি বৰা, তাৰ্কিক বৰাক গ্ৰেপ্তাৰ কৰাৰ পিছত, চুমি বৰা, তাৰ্কিক বৰাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত আৰু যে বহু কাহিনী পোহৰলৈ আহিব সেয়াও স্পষ্ট। কিন্তু লক্ষণীয় বিষয়টো হৈছে যে নিজৰ লাহ বিলাহেৰে জীৱন যাপন কৰিবলৈ বিচৰা একাংশ চেলিব্ৰিটিয়ে কেনেদৰে অসৎ পন্থা গ্ৰহণ কৰিছিল, এয়া এটা উদাহৰণ।